তো হেল্ল' নমস্কাৰ কুমুকচুদং কোলোম্বাই লগতে কাৰ্ডম কি খবৰ মোৰ খবৰ ভালেই নিশ্চয় আপোনালোকৰ খবৰ ভালেই আছে আৰু বৰ্তমান আছোঁ ফিল্ডত আৰু আমাৰ ইয়াত বেয়া বৰষুণ দি আছে আপোনালোকে এইটো ফিল্ডখন দেখি পিনি গম পাইছে বেয়া বিজুলী মাৰি আছে এইটো কাৰণে ঘৰৰ পৰা অলপ ওলাই আহিলোঁ যিহেতু গোটেই দিনটো ৰুমতে আছিলোঁ এইটো কাৰণে অলপ মূৰটো ঘূৰোৱাৰ কাৰণে ওলাই আহিছোঁগৈ আৰু এটা অফিচিয়েল নটিফিকেশ্যন আহিছে হয়তো বহুতে চালে আৰু মই ভিডিঅ' অলৰেডি দিলোঁ অফিচিয়েল নটিচত লিখা আছে যেন আমাৰ পৰীক্ষাৰ পষ্টপন কৰা হৈছে পৰীক্ষাটো আগতে 23 তাৰিখে কোৱা আছিলে 23 তাৰিখে হ'ব বুলি কিন্তু বৰ্তমান কৈছেগৈ 6 তাৰিখে আৰু এডমিট কাৰ্ড ডাউনলোড হ'বগৈ 1 তাৰিখে বহুতে কৈছে কেছ দিছে কেছ দিয়াৰ কাৰণে হৈছে এইটো মই গম পোৱা নাই কেছ দিয়াৰ কাৰণে হ'ল নে কিহৰ কাৰণে হ'ল এইটো CM ছাৰে গম পাব লগতে বৰ্তমান বহুতখিনি কেণ্ডিডেটে আশা কৰিছে ছেকেণ্ড লিষ্ট অল দ্য বেষ্ট হয়তো তোমালোকৰ যোনটো সপোন দেখি আছা ছেকেণ্ড লিষ্ট আহিব পৰীক্ষা দিব পাম বুলি হয়তো আশা কৰোঁ তোমালোকৰ নাম আহিবগৈ লাগে যিহেতু বহুতে কষ্ট কৰিছিলে কষ্ট কৰাৰ পিছতো কিন্তু ভেকেঞ্চি কম হোৱাৰ কাৰণে বহুতৰ নাম নাহিলেগৈ 53, 54 পোৱা নাম্বাৰটো কিমান কষ্ট হয় ভালকৈ বুজি পাওঁ 32 নম্বৰ পোৱাটো কিমান কষ্ট হয় ভালকৈ বুজি পাওঁ 2 বছৰ 3 বছৰ ৰানিং কৰাৰ পিছতে ইমানখিনি নম্বৰ পাইছিলা কিন্তু বৰ্তমান তোমালোকৰ নাম নহাৰ কাৰণে বহুতে কষ্ট হৈছে বহুতে এতিয়া কিবা এটা ক'লেও খং উঠি যায় যেন কিয় মোৰ বিষয়ে এনেকৈ কৈছে হয়তো তোমালোকৰ আহিছে বহুতৰ লাষ্ট বয়স হয় তেওঁলোকেতো বেছি কষ্ট পাইছে এইটো কাৰণে তেওঁলোকে হাইকোৰ্ট খেলিছে বুলি কৈছে হয়তো তোমালোকৰ ছেকেণ্ড লিষ্ট আহিব পাৰে যদি CM ছাৰে এই বিষয়ে আলোচনা কৰে আৰু বৰ্তমান যিমানখিনি গম পাইছোঁ এইবিলাকৰ কথা চলি আছে আলোচনা চলি আছে হয়তো ছেকেণ্ড লিষ্ট আহিব পাৰে বৰ্তমানলৈকে আহিব নাই এইটো মোৰ ওচৰত একো নটিচ নাই কোনো আপডেট নাই কিন্তু আশা কৰোঁ যে আহি যাওক সকলোৱে ভালকৈ পৰীক্ষা দিম সকলোৱে ভালকৈ ট্ৰেইনিং কৰিম যদি চাকৰি সকলোৰে হৈ যায় বৰ্তমান আগতে আপোনালোকে হয়তো দেখিছে ছেকেণ্ড লিষ্ট মাৰিছে অসম পুলিচে এনেকৈ যদি খেলি মেলি হয় যদি বৰ্তমান 1:5 যদি তেওঁলোকে মতাগৈ নাই তেওঁলোকে হয়তো নিশ্চয় ছেকেণ্ড লিষ্ট মাৰিব আৰু যদি ছেকেণ্ড লিষ্ট মাৰে তেওঁলোকৰ যাৰ পইণ্টৰ নম্বৰ কম আছিল তেওঁলোকৰ হয়তো আহি যাবগৈ পাৰে পইণ্টৰ যাৰ নাম্বাৰ কমিছে আৰু অলপৰ কাৰণে হয়তো বহুতো থাকি গৈছে মোৰ লগৰো বহুত থাকি গৈছে আৰু এটা মোক প্ৰশ্ন কৰিছে যেন দাদা আপোনাৰ লগত ৰানিং কৰা সকলৰ কি হৈছে বুলি তো আমাৰ ইয়াৰ পৰা প্ৰায়খিনি ৰানিং পাছ কৰিলে প্ৰায়খিনি নাম আহিছেগৈ আমাৰ ইয়াৰ যিমানখিনি ফিল্ডত ৰানিং কৰিছিলে আমাৰ প্ৰায় 30 জেগা ৰানিং কৰিছিলে তাৰে প্ৰায় 28 জন আহিছেগৈ 2-3টা নাহিলেগৈ বাকী যিমানখিনি আমাৰ ৰানিং কৰিছিলে প্ৰায়খিনি নাম আহিছেগৈ যদি অকল আমাৰ দিচাংমুখ এৰিয়া চাই ইয়াৰ পৰা নাই ক'লেও 80জনমান আহিছেগৈ ST OBC আছে বেলেগ কেণ্ডিডেট আছে 80জন হয়তো ওপৰ হ'ব পাৰে ইমানখিনি কেণ্ডিডেট আহিছে আৰু যিমানখিনি ৰানিং কৰিছিলে আমাৰ এই ফিল্ডৰ পৰা প্ৰায়খিনি নাম আহিছেগৈ জাষ্ট 2-এজনত থাকি গৈছে পইণ্টত যদি ছেকেণ্ড লিষ্ট মাৰে হয়তো তেওঁলোকৰো আহি যাবগৈ আৰু অল দ্য বেষ্ট ইমানখিনি আশা কৰি আছে আই হোপ তোমালোকৰ নাম আহি যাব লাগে আৰু এইটো কৈ পিনি ভিডিঅ'টো সামৰিছোঁ আৰু পৰীক্ষাৰ নতুন ডেট আহিছে নতুন ডেটটো হৈছেগৈ আমাৰ হ'বগৈ 6 তাৰিখ 6 এপ্ৰিল তাৰিখে আমাৰ পৰীক্ষা হ'বগৈ অসম পুলিচৰ ABOB APRO আৰু যিমানখিনি কনষ্টেবল লেভেলৰ ভেকেঞ্চি আছিলে